Hi everyone, good morning. Ratipa uthi muk suk dhulu dhui meli kitchen le ahilu cha banabo karne aro husband bathroom on ga dhubo karne goise jehetu namaz poribo jabo aro 8:30 tar pora namaz ase to ratipa hunkale uthilu 8টা 7:30 মান bajote uthilu uthi meli etia cha banai asu aro vlog to morning or prai start korisu aji guti din to ki koru sai thikibo Eid Mubarak সকলোকে আহা কৰি ঈদত আপোনালোকৰ লাইফত বহুত সুকান্তি কৰি আনক আৰু মোৰ ডাৰ্লিং মাছৰুমৰ পৰা ঈদ একদম আপোনাৰ যায় নামাজ হেৰি মোৰ টুপি সেইটো লৈ যাম নে কলাটো নে বগাটো পিন্ধি বগাটো নালাগে কলাটো পিন্ধি আপোনাৰ কাপোৰটো এবাৰ দেখাই দিও আতৰ লগাইছে না লগাম যাওক Hi everyone, assalamu alaikum, namaskar. Mama suma আপোনালোক সকলোকে মোৰ অন্যটা ব্লগলৈ ওয়েলকাম জনাইছো আশা কৰো আপোনালোক সকলো ভালে আছে মোৰ পিছে ভালে আৰু আজি ঈদ হয় আপোনালোক সকলোকে মোৰ ফালৰ পৰা ঈদৰ শুভেচ্ছা জনাইছো সকলোকে ঈদ মুবাৰক মোৰ ফালৰ পৰাও আৰু হাজবেণ্ডৰ ফালৰ পৰাও ৰাতিপুৱা উঠি চাটা খালো আৰু হাজবেণ্ড নামাজ পঢ়িব কাৰণে গল বৰষুণ দি আছে ৰাতিপুৱাৰ পৰা পুৰা বতৰ একদম বেয়া হৈ আছে মানে আৰু এটাতো ঈদগাহত নামাজ পঢ়িব নোৱাৰিবই সাগে মসজিদতে পঢ়িব লাগিব তেওঁ মসজিদতে গৈছে বাৰু নামাজ পঢ়িব আৰু এতিয়া চাটা খালো এটা ঘৰৰ কাম কৰিম অলপ সলপ কামটো মই কৰিয়ে থৈছো কালিয়ে আৰু এতিয়া আৰু কোন কাম আছে বেড কভাৰ পাৰিব আছে এনেকে অলপ ঘৰ হাৰিব আছে মুছিব আছে এইখিনি কাম কৰিম কৰি পেলাই ৰান্ধা বঢ়াত লাগিম আৰু গাটো মই ধুৱাই নাই ধুমহে তো ব্লগটো আজি মৰ্নিংৰ পৰা স্টাৰ্ট কৰিছো গুটেই দিনটো কি কৰো নকৰো সকলোখিনি দেখুৱাবৰ কাৰণে ট্ৰাই কৰিম তো চাই থাকিব ভিডিওটো একেবাৰে শেষৰলৈকে এতিয়া মই বেডশিট পাৰিব লৈছো বস্তু এটা দেখাই দিও বুলি ভাবিছো মই এটা বেডশিট লৈছিলো মিছো পা হেতু হৈছে এটো পুৰা ট্ৰেন্ডিংত আছিলে আপোনালোকে দেখিছে সাগে হয়তো ইউটিউবত দেখিছে নহলে মিছো এপটো দেখিছে সাগে বহুত ট্ৰেন্ডিংত থাকা এটো বেডশিট হয় মানে ইয়াতে দুটা আপোনালোকক কুশন দিব এনেকুৱা দেখিছেনে সৰু সৰু সাইজৰ দুটা কুশন দিব এটো এটা আৰু এটো এটা এনেকুৱা সাইজৰ দুটা কুশন পাব তাৰ পাছতে দুটা পিলো কভাৰ এই দুটা পিলো কভাৰ এনেকুৱা দুটা পিলো কভাৰ পাব এটো এটা এনেকুৱা টাইপৰ দুটা পিলো কভাৰ থাকে আৰু এইখন হৈছে বেডশিটখন এখন হৈছে বেডশিটখন মই এতিয়া পাৰিম পাৰি পেলাই আপোনালোকক দেখুৱাম বাৰু আৰু ইয়াৰ লগত মই যোৱাকালি যে বজাৰ গৈছিলো দুটা বেড পিলো কভাৰ কিনিলো আহিছিলো হে দুটা হৈছে এই দুটা কটনৰ হয় অফ হোৱাইটত এনেকে ব্লু কালাৰ সৰু সৰু ফুল দি পেলাই প্ৰিন্ট কৰা আছে এই দুটা মই লৈ আহিছো তো এতিয়াটো পাৰি পেলাই মই আপোনালোকক দেখুৱাই আছো এইখন হৈছে বেডশিটখন বেডত পাৰি মই আপোনালোকক দেখুৱাই দিছো গুটেইখন বহুত ধুনিয়া লাগিছে আৰু এখন ডাবল বেড হলেও আপোনালোকে পাৰিব কিং বেড হলে কুইন বেড হলেও আপোনালোকে পাৰিব কাৰণ বেডশিটখন বহুত ডাঙৰ আছে মানে তাৰ পাছতে মই এতিয়া ৰুম কিটা হাৰিব লৈছো মানে হাৰি পেলাই একেবাৰে মুছি দিম আৰু কাম বন কৰি গা পা ধুলো আৰু ধুই মেলি মই পুৰা ফ্ৰেশ হলো আৰু এটো হৈছে ৰুম স্প্ৰে ৰুম গিটা পুৰা ক্লিন কৰা হৈছে ন সেইকাৰণে ভাবিছো ৰুম গিটাত অলপ ৰুম স্প্ৰে মাৰি দিও যাতে অলপ ফ্ৰেশ যেন ফিল হয় মানে ধুনিয়া গোন্ধাই থাকে যেন সেইকাৰণে মই গুটি গিটা ৰুমতে অলপ ৰুম স্প্ৰে মাৰি দিছো এতিয়া মই ৰুম কিটা আপোনালোকক দেখুৱাই দিও কাৰণ ৰুম কিটা ক্লিন কৰিছো সজাইছো ঈদ বুলি তো আপোনালোককটো দেখুৱাব লাগিব ন
সেইকাৰণে মই ফাৰ্ষ্টত ড্ৰয়িং ৰুমটো দেখুৱাইছো এটো ড্ৰয়িং ৰুম হয় আৰু গুটেই ৰুমটো মই একদম আপোনালোকক দেখুৱাইছো কেনেকৈ সজাইছো কি কৰিছো গুটেইখিনি দেখুৱাই দিছো তাৰ পাছতে এটো হল ডাইনিং ৰুমটো মই আপোনালোকক দেখুৱাই দিছো আৰু এতিয়া আহিলো বেডৰুমলৈ এটো হৈছে বেডৰুমটো আপোনালোকক দেখুৱাই দিছো কেনেকৈ মই সজাইছো আৰু হাজবেণ্ড আহি পালে মই গা পা ধুই ওলাওতে হাজবেণ্ড নামাজ পঢ়ি আহি পালে তেওঁ ঘৰতে আছে আৰু এতিয়া আমি কিচেনত আহিছো ৰান্ধিবৰ কাৰণে যেহেতু আজি ঈদ হয় অলপ স্পেশাল কিবা বনালে ভাল লাগে ন সেইকাৰণে ভাবিছো আজি চিকেন বিৰিয়ানী বনাম আৰু মই কেতিয়াও বনোৱা নাই দেই ফাৰ্স্ট টাইম হে বনাইছো ঈদৰ দিনাই হাজবেণ্ডে হেল্প কৰি দি আছে দুজনে মিলিজুলি বনাই আছো আৰু অলপ চিটিকিব কিমান সময়লৈকে হেৰি কৰিবলৈ ভুনিবলৈ আমাৰ বিৰিয়ানী ৰেডি টেষ্ট কৰি চাওকচোন মাংস দিছে নিমখ চিমখ চেণ্ট আহিছে মজা নিমখ হৈছে নিমখ হৈছে আৰু বিৰিয়ানী হৈ গ'ল বহুত টেষ্টি হৈছিল খাবৰ কাৰণে আমি এটা খাব লৈছো কেনেকুৱা নেক্সট টাইম মানে ঘি অলপ দিব লাগিব খাই বই এতিয়া অলপ শুই পেলাই তাৰ পাছত উঠি আপোনালোকক লগ পাই আছো সন্ধিয়া উলাই মেলি পুৰা ৰেডি হৈ গলো আৰু এটো ফ্ৰক মই মিছৰ পৰা লৈছিলো মই এবাৰ ঈদত দুজোৰ মেখলা চাদৰ দুখন হাৰি লৈছো আৰু এটো লং ফ্ৰক লৈছো মই আপোনালোকক ব্লগত কৈছিলো আগৰ উলাই মেলি ৰেডি হৈছো মানে মা ঘৰলৈ যাম মা ঘৰত নোযোৱাকে থাকিব নোৱাৰি ন ভাল নালাগে এপাক গলে ভাল লাগে সেইকাৰণে যাব ওলাইছো মানে আব্বাৰ ঘৰলৈ আৰু কেইখনমান ফটো তুলিছিলো ফটোখিনি মই একেবাৰে ভিডিঅটোৰ শেষত এড কৰি দিম বাৰু আৰু ৰাস্তা দি আহি থাকোতে মছজিদটো দেখা পালো যেটো সিনাপট্টি মছজিদ বুলি কয় আমাৰ নগাঁৱৰে সিনাপট্টি মছজিদ হয় মছজিদটো দেখিব এনেও বহুত ধুনিয়া তাতে ঈদ বুলি সজাইছে আৰু ধুনিয়া লাগিছে তাৰ পাছতে আমাৰ ঘৰ পোৱাৰ আগতে এটো মছজিদ পায় ফৌজদাৰীপট্টি মছজিদ এটো মছজিদটো ইমান ধুনিয়াকে সজাইছে চাকচোন ইমান ভাল লাগিছে দেখি ঘৰত আহি পালো এয়া নাস্তা আম্মাই ঈদৰ কাৰণে ঘৰতে বনাইছিলে এয়া নাস্তা দি চাহ খালো আৰু মাহী হটো আহিছিলে মাহীৰ ল'ৰা ছোৱালী গিটাও আহিছিলে মা ঘৰতে লগ পালো মানে
কাৰ লগত মোচন বেয়া কথা কৈছো চিধাইছ কাৰ লগত মোচন চিধাইছ পিছত আব্বাই কৈছে কি হ'ল তই মদ খাবলৈ আহিছ পিছত আব্বাই এনে হাত দি পেলাই ঘুচাই মাৰি দিছে যে মই আব্বাক হাত উঠাই দিছে মোৰ আগত মই ল'ৰা হয় মোৰ বেয়া লাগিছে মই নামি পেলাই তাক এনেকৈ সুধিছোঁ কিয় মাৰিছ আব্বাক সি মোৰ এই চব কি কৰিছে ওচৰত মাৰিছে হা মোৰ এইটো ফালি দিছে পিছত আব্বাই নামি পেলাই তাৰ পাছতে চাহ তা খাই পেলাই যেতিয়া উঠিছো আৰু এখন কাজিয়া হৈছিলে আমাৰ ঘৰৰ মানে আমাৰ বিল্ডিঙৰ তলতে এই কাজিয়াখন মানে কি ক'ম আৰু ৰাতি 12টা মান বাজলৈকে 12:30 মান বাজলৈকে কাজিয়াখন চলিছে সৰু সুৰাকে বহুত ডাঙৰে হৈ গ'ল মানে কাজিয়াখন এখন চাওঁতে আমি আম্মাহঁতৰ ঘৰত প্ৰায় 11টাই বাজি গৈছিলে ভাত পানী খাই মেলি ঘৰলৈ আহিলো সেইবোৰ দেখুৱাই নহ'ল মোৰ মোবাইলত চাৰ্জো নাছিলে তো মোৰ ব্লগটো মই আজি এইখিনিতে শেষ কৰো যদি ব্লগটো চাই আপোনালোকৰ ভাল লাগিল দেন লাইক এটা কৰি দিব আৰু নতুন কোনোবাই যদি মোৰ ভিডিঅ' চাই আছে মোৰ চেনেলটোত যদি নতুন হয় দেন প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু আমাৰ আজিৰ ঈদৰ দিনটো এনেকৈ পাৰ কৰিলো বাই গুড নাইট